নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো অধ্যায়ৰ 15 নম্বৰ অংক এই অংকটোত আমি অনুশীলনী 2.2 ৰ অংক কিছুমান আলোচনা কৰিম আহাচোন চাও অংকটোত কি দিয়া আছে এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 1/4 অংশৰে পাচলি 3/5 অংশৰে ফলমূল আৰু 1/8 অংশৰে মিঠাই কিনিলে হাতত বাকি থকা 8 টকা বাছ ভাড়া দিলে তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল ধৰা হল মানুহজনে বজাৰলৈ x টকা লৈ গৈছিল বজাৰলৈ তেওঁ কিমান টকা লৈ গৈছিল x টকা এতিয়া প্ৰশ্নমতে ইয়াতে কি কৈছে তেওঁ মুঠ টকাৰ কিমান অংশ পাচলিত খৰচ কৰিছিল 1/4 মানে x টকাৰ 1/4 অংশ পাচলিত খৰচ কৰিছিলে আৰু 3/5 অংশ ফলমূলত খৰচ কৰিছিলে x টকাৰ 3/5 অংশ ফলমূলত খৰচ কৰিছিলে আৰু 1/8 অংশৰে মিঠাই কিনিছিলে x ৰ 1/8 অংশ আৰু বাছ ভাড়া কিমান খৰচ কৰিছিলে বাছ ভাড়া 8 টকা মুঠ টকা হল আমাৰ x এতিয়া আমি সমীকৰণটো পালো সমীকৰণটোৰ পৰা আমি কি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব ব্ৰেকেট দি দিছো x into 1/4 হলে কি হ'ব x/4 plus x into 3/5 হলে 3x/5 plus x into 1/8 হলে x/8 plus 8 equal to x ইয়াতে আমাৰ সংখ্যা কি আছে 485 ক আমি কি কৰিব লাগিব এলসিএম উলিয়াব লাগিব এই সাইডত আমি কৰি দিছো 4 5 আৰু 8 4 ৰে হৰণ যাব 4 একবাৰ 5 টো না যায় আৰু 8ক দুবাৰ 4 into 1 into 5 into 2 কিমান হ'ব 4 into 5 20 20 into 2 40 আমাৰ এলসিএম উলালে 40 ইয়াতে x into কিমান পূৰণ কৰিব লাগিব 10 plus 3x into 8 plus x into 5 plus 8 into 40 which is equal to x এতিয়া আমি x into 10 10x plus 3x into 8 24x plus x into 5 5x plus 8 into 40 equal to x into 40 10x plus 24x কৰিলে হ'ব
34x plus 5x কৰিলে হ'ব 39x 39x plus 320 equal x into 40 কৰিলে 40x 39x minus 40x equal to minus 320 এটো আহিব minus x equal to minus 320 minus minus দুই ফালৰ পৰা cancel হৈ x equal to 320 গতিকে মানুহজনে 320 টকা লৈ বজাৰত গৈছিল গতিকে মানুহজনে 320 টকা লৈ বজাৰলৈ গৈছিল এতিয়া আমি নেক্সট প্ৰশ্নটো চাম আহাচোন নেক্সট প্ৰশ্নত কি দিছে এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি হয় যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা তেন্তে ভগ্নাংশটো 11/3 হয় দেখিম ধৰা হল ভগ্নাংশটোৰ ইয়াতে কি কৈছে য'ত হৰ লবতকৈ 4 বেছি আমাক হৰ কাৰ লগত তুলনা কৰিছে লবৰ লগত কিন্তু এতে লবৰ মান দিয়া আছে নেকি নাই দিয়া যেহেতু আমাক লবৰ মান দিয়া নাই কি কৰিম ধৰা হল ভগ্নাংশটোৰ লব ইকুৱেল টু x আৰু হৰ কিমান হ'ব হৰ হ'ব লবতকৈ কিমান বেছি 4 বেছি তাৰ মানে লবৰ লগত কিমান যোগ কৰিব লাগিব আমি 4 লব যেহেতু x আছে হৰ কি হ'ব x plus 4 x plus 4 এতিয়া প্ৰশ্ন মতে আমাৰ ভগ্নাংশটো লিখি ললো x by x plus 4 ইয়াতে কি কৈছে যদিহে লবৰ লগত 6 যোগ কৰি পৰিছে লবৰ লগত কি কৰিম plus 6 আৰু হৰৰ পৰা কিমান বিয়োগ কৈছে minus 6 equal ভগ্নাংশটো কি ভগ্নাংশ পাম 11/3 এতিয়া আমি সমীকৰণটো সমাধান কৰিব লাগিব x plus 6 x থাকিলে plus 4 minus 6 কৰিলে কি হ'ব minus 2 equal 11/3 এতিয়া আমি কি কৰিব পাৰো এই দুটা বজ্ৰ গুণন পূৰণ কৰিব পাৰো বজ্ৰ গুণন পদ্ধতিৰে সমীকৰণটো আমি সমাধান কৰিম 11 into x minus 2 equal 3 কাৰ লগত পূৰণ হ'ব x plus 6 ৰ লগত 3 into x plus 6 11 into x 11x minus 11 into 2 22 3 into x 3x plus 3 into 6 18 11x minus 3x equal to 18 plus 22 11 minus 3 কৰিলে 8x 18 plus 22 40 x equal to 40/8 equal to 5 40/8 কৰিলে হল 5 আমি কি পালো x মানে কি আছিলে x মানে আছিলে আমাৰ ভগ্নাংশটো লব আৰু হৰ আছিলে x plus 4
আৰু হৰ আছিলে x plus 4 x যিহেতু কিমান 5 plus 4 9 গতিকে ভগ্নাংশটো হ'ব কিমান হ'ব লব আছে 5 হৰ আছে 9 গতিকে আমাৰ ভগ্নাংশটো কিমান হ'ল 5/9 এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ আহাচোন এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 1/4 হয় পৰিমেয় সংখ্যাটো উলিওৱা ইয়াতহে আগৰ নিচিনাকে আমি কি লিখিম ধৰা হল ইয়াতে কি কৈছে পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি ধৰা হল পৰিমেয় সংখ্যাটো লব পৰিমেয় সংখ্যাটোৰ লব লব কিমান x আৰু হৰ কিমান হ'ব হৰ লবতকৈ কিমান বেছি 5 বেছি গতিকে কিমান হ'ব x plus 5 x plus 5 প্ৰশ্ন মতে যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় আমাৰ লব আছে x আৰু হৰ আছে x plus 5 আমাক কি কৈছে লবৰ পৰা কিমান কমাই দিব দিছে 1 মানে ইয়াতে -1 কৰিব দিছে আৰু হৰটো কিমান কমাব দিছে 3 মানে -3 কৰিব দিছে তাৰ পিছত যেটো ভগ্নাংশ পাম হেতু কিমান 1/4 এতিয়া আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব -x plus 2 equal to 1/4 এতিয়া আমি কি কৰিম ইয়াকো কি কৰিব লাগিব বজ্ৰ গুণনপূৰণ 4 into x minus 1 equal to 1 into x plus 2 1 into x plus 2 4x minus 4 equal to x plus 2 4x minus x 2 plus 4 3x equal to 6 x equal to 6/3 x equal to কিমান পালো 2 আমাৰ লব কিমান আছিলে লব আছিলে x মানে এটু পালো 2 হৰ আছিলে x plus 5 মানে 2 plus 5 equal to 7 গতিকে নিৰ্ণেয় পৰিমেয় সংখ্যা equal to 2/7 আমি কি পালো নিৰ্ণয় পৰিমেয় সংখ্যা 2/7 আজিৰ অংকত আমি ইখিনি অংকই আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু আমি বেলেগ বেলেগ অংক তোমালোকৰ লগত আলোচনা কৰিম ধন্যবাদ